আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলে হকাহ পুনৰ ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে আজি ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ইতিমধ্যে এলাৰ্ট ৰাজ্যৰ 5খন জিলাত ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট ইয়াৰ উপৰি 3খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ইয়াৰ লগতে 17খন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলে কিছু হকাহ পুনৰ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে আজি ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ 5খন জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট 3খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইয়াৰ লগতে ৰাজ্যৰ 17খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট গোৱালপাৰা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওত ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট ইয়াৰ লগতে ধুবুৰী দক্ষিণ হালমৰা বঙাইগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি নলবাৰী কামৰূপ মহানগৰ দৰঙত ইতিমধ্যে জাৰি কৰা হৈছে য়েলো এলাৰ্ট এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবল বৃষ্টিপাতৰ লগতে হ'ব ধুমুহা শিলাবৃষ্টি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছু দিনৰ পৰা গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অকল ৰাজ্যতে নহয় দেশৰ বিভিন্ন প্ৰান্ত সমগ্ৰ দেশত বুলি ক'ব পাৰি কাৰণ সমগ্ৰ দেশতে উৎকট গৰমে বৰ্তমান ত্ৰাহি মধুসূদন কৰিছে একাংশ জনসাধাৰণৰ ইয়াৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী দিয়া অনুসৰি ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বৰষুণ অহা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বংগোপসাগৰৰ সৃষ্টি হৈছে কাল ঘূৰ্ণী ৰেমাল আৰু সেই ৰেমালৰ বাবে ইতিমধ্যে প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ কলকাতা ইতিমধ্যে সেই স্থানসমূহত ইতিমধ্যে বতৰে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ৰেমালৰ প্ৰভাৱ কিছু প্ৰভাৱ এতিয়া অসমতো পৰা দেখিবলৈ পোৱা গৈছে আৰু সেই ৰেমালৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে অসমক লৈ আৰু অকল অসম বুলিয়ে নহয় উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু উৎকট গৰমৰ মাজতে এই এজাক বৰষুণে হয়তো কিছু সকাহ প্ৰদান কৰিব সমগ্ৰ ৰাজ্যবাসী আৰু ইতিমধ্যে দেওবাৰে নিশাৰ ভাগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ধুমুহা হোৱাও দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক আগজাননী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ 27 মে অৰ্থাৎ আজিৰ দিনটোত ৰেড এলাৰ্ট কেইবাখনো জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ লগতে 3খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 17খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গোৱালপাৰা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওত ইতিমধ্যে এইকেইখন জিলাৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুবুৰী দক্ষিণ হালমৰা বঙাইগাঁও ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি নলবাৰী কামৰূপ মহানগৰ দৰঙত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে যিকেইখন জিলালৈ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে সেই এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবল বৃষ্টিপাতৰ লগতে ইতিমধ্যে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে কিছু প্ৰান্তত বজ্ৰপাত পৰাৰো সম্ভাৱনা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু 27 মে অৰ্থাৎ আজিৰ দিনটো বিশেষকৈ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু আজি পুৱাৰ ভাগৰ পৰা বতৰ গুমা হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ কাৰণ হৈছে ৰেমালৰ প্ৰভাৱ হয়তো কিছু পৰিমাণে অসমতো পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ আৰম্ভণি হৈছে দেওবাৰে নিশাৰ ভাগৰ পৰা আৰু ইতিমধ্যে দেওবাৰে নিশাৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি আৰু বৰষুণ ধুমুহা হোৱাও দেখিবলৈ পোৱা গৈছে লাগিলে সেয়া কৰিমগঞ্জে হওক বা বঙাইগাঁৱে হওক বা মৰিগাঁৱে হওক বা জাগিৰোডে হওক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীৰো কিছু প্ৰান্তত দেওবাৰে নিশাৰ ভাগত মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আজি বিশেষকৈ 5খন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 3খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু 17খন জিলালৈ ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰ জনাইছো সেই উক্ত জিলাকেইখন গোৱালপাৰা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আৰু ইয়াৰে এই 5খন জিলাতে অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়াৰ উপৰিও ধুবুৰী দক্ষিণ হালমৰা বঙাইগাঁও জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু এই জিলাসমূহত মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু মুখলধাৰ বৰষুণ হোৱাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিব পোৱা গৈছে আৰু কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি বৰপেটা নলবাৰী কামৰূপ মহানগৰ দৰং মৰিগাঁও
নগাঁও পশ্চিম কাৰ্বি আংলং হোজাই কাৰ্বি আংলং মাজুলী যোৰহাট জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আনহাতে মাজুলী যোৰহাট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং মৰিগাঁও কামৰূপ মহানগৰ কামৰূপ দৰং উদালগুৰি আৰু বাক্সা জিলাত ঘণ্টাত 30ৰ পৰা 40 গতিবেগত আহিব পাৰে ধুমুহা অৰ্থাৎ 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে ধুমুহা অহা সেই জিলাকেইখন হৈছে মাজুলী যোৰহাট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং মৰিগাঁও কামৰূপ মহানগৰ কামৰূপ দৰং উদালগুৰি আৰু বাক্সা জিলাত ইতিমধ্যে 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু এতিয়া ৰেমালৰ যি কাল ঘূৰ্ণী যি ৰেমালে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে ভাৰতৰ আৰু বংগোপসাগৰত নিম্নচাপ হোৱাৰ বাবে এই কাল ঘূৰ্ণীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কাল ঘূৰ্ণীৰ বাবে ইতিমধ্যে পশ্চিমবংগত হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে কলকাতাৰ বিমানবন্দৰ ইতিমধ্যে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে দেওবাৰৰ দিনটোত যিসমূহ বিমানবন্দৰ আছে বিমানবন্দৰৰ যিসমূহ বিমান আছে সেই বিমানসমূহ ইতিমধ্যে সাময়িকভাৱে স্থগিত ৰখা দেখিবলৈ পোৱা গৈছে কিন্তু আজি পুৱাৰ ভাগতে খবৰ আহি পৰিছে যে কলকাতাৰ যিসমূহ বিমানবন্দৰ আছে সেই বিমানবন্দৰসমূহ প্ৰায় বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে কলকাতা জিলা প্ৰশাসনৰ তৰফৰ পৰা ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন অৰ্থাৎ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো এই কাল ঘূৰ্ণী ৰেমালে ব্যাপকভাৱে প্ৰভাৱ পেলাব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বিগত কিছুদিনৰ পৰা ত্ৰাহি মধুসূদন কৰিছে একাংশ জনসাধাৰণে এই গৰমৰ বাবে উৎকট গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে অসমত 40ৰ ওপৰ পাৰাস্তম্ভ ইতিমধ্যে অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত সৰ্বশান্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু সেই ৰাজ্যবাসীসকলে কিছু সকাহ প্ৰদান কৰিবলৈ এই ৰেমালৰ জৰিয়তে এতিয়া বতৰে কিছু সংহাৰী ৰূপ ধাৰণ কৰিব বিগত আগন্তুক কেইদিনমানলৈ আৰু ইতিমধ্যে কেইবাখনো জিলালৈ ৰাজ্যৰ 5খন জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে 3খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 17খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট